আজি ভাবিছো চুলিৰ যত্ন কৰো বহুত দিন হল চুলিৰ যত্ন একোৱে কৰা নাই সেই কাৰণে ভাবিছো আজি মই চুলিৰ যত্ন কৰো আৰু তাৰ কাৰণে মই এই সামগ্ৰীখিনি গুটাই ললো আপোনালোকৰো যদি চুলিখিনি খৰা আৰম্ভ হৈছে বা খুব বেছিকৈ খহটা হৈ গৈছে ৰাফ হৈ গৈছে বা চুলিখিনি আপোনালোকৰ আচৰিলে যত ধৰে তেতিয়া হলে আপোনালোকে এই কিবিধ সামগ্ৰীৰে চুলিখিনি যত্ন কৰিব পাৰে খুব বঢ়িয়া হয় এই ৰেমেডিটো মই আগতেও ব্যৱহাৰ কৰো কিন্তু বহুত দিন হল আজি 4-5 মাহ হল ইয়াৰে এবিধ বস্তু পাবলে নাছিলে সেই কাৰণে মই এই তেলটো লগোৱা নাছিলো বনোৱাও নাছিলো বনাব পৰাই নাছিলো এতিয়া যেহেতু এনেকুৱা সিজনত সেই বস্তুটো পোৱা যায় সেই কাৰণে এতিয়াৰ পৰা ভাবিছো এই ৰেমেডিটো বনাই আকৌ লগোৱা আৰম্ভ কৰিব লাগিব নহলে চুলিখিনি খুব বেছিকৈ ৰাফ হৈ গৈছে আৰু চুলিখিনি যাৰ খুব বেছিকৈ ৰাফ আচৰিলে যত ধৰে বা চুলিখিনি আপোনালোকৰ সৰিছেও তেতিয়া হলে আপোনালোকে এই সামগ্ৰী কিবিধে তেল এটা বনাই চুলি লগাব পাৰে আপোনালোকে কেইবাবাৰো লগোৱাৰ পাছত লাহে লাহে চুলি খৰাটো কমিব কিন্তু এবাৰতে চুলিখিনি পিছল হৈ যাব কন্ডিশন কৰা নিচিনা একদম চুলিখিনি পিছল লাগিব এতিয়া মই কেনে ধৰণে তেলটো বনাও আপোনালোকক দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ আজিৰ এই ৰেমেডিটো ভাল পায় তেতিয়া হলে মোৰ ভিডিওটোত এটা লাইক কৰিব মোৰ অসমীয়া হাউচৱাইফ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়া হলে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই মোৰ এই চেনেলটোত বিভিন্ন ধৰণৰ ৰেমেডিবোৰ আপোনালোকৰ লগত শেয়াৰ কৰি থাকো টিপস ভিডিওবোৰ শেয়াৰ কৰি থাকো আপোনালোকে সেইবোৰ চাই উপকৃত হ'ব পাৰিব আৰু যদি ভাল লাগে তেতিয়া হলে মোৰ ভিডিওটো আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো শেয়াৰ কৰি দিব তে আহক এতিয়া এই তেলটো বনাবলৈ আৰম্ভ কৰো এতিয়া তেলটো বনাবলৈ আমাক এই কেবিধ সামগ্ৰী লাগিব মই দুবিধ তেল লৈছো আৰু লগতে লৈছো শিলিখা গিটা অকমান শুকাই গৈছে আৰু লগতে লৈছো এয়া নৰসিংহ পাত আৰু এল'ভেৰা পাত আৰু আমলখি এই কেবিধ বস্তুৰে এতিয়া মই আপোনালোকক এটা খুব ভাল চুলিত সনা তেল তৈয়াৰ কৰি দেখুৱাম প্ৰথমতে মই নৰসিংহ পাতকেইটা ঠাৰিৰ পৰা এৰুৱাই লৈছো এইটো সিজনত নৰসিংহ পাতবোৰ পাবলৈ নাথাকে কেঁচা পাতবোৰ সব পকি পেলাই সৰি যায় এয়া মোৰ হাতৰ এমুঠি মানৰ জোখাৰে এয়া নৰসিংহ পাত ললো আৰু শিলিখা কেইটামান বুটলি আনি থৈছিলোহি লগাম বুলি চুলিত কিন্তু এয়া দেখিছেনে অৱস্থা কি হ'ল শুকাই গলগে কিন্তু মোৰ লগাবলৈ মনে যোৱা নাছিল এতিয়া ভাবিছো একদম চুলিখিনি বেছিকৈ ৰাফ হৈ গৈছে নলগালে নহব অকমান সময় উলিয়াই এয়া আৰম্ভ কৰিছো আৰু শিলিখা কিটাও বেয়া অংশ পেলাই ভাল অংশখিনি কাটি লৈছো এতিয়া সিজনত শিলিখা পোৱা যায় শিলিখা চুলিৰ কাৰণে বহুত বেছি ভাল হয় চুলি গজিবলৈও সহায় কৰে চুলি কলা কৰি ৰাখিবলৈও সহায় কৰিব আৰু লগতে চুলিখিনি কন্ডিশন কৰা নিচিনা হৈ যাব শিলিখাৰ ৰস যদি চুলিত লগোৱা হয় শিলিখা মই কেইটা ললো 5টা 6টা আপোনালোকৰ চুলিৰ জোখত লব শিলিখাটো মই মোৰ চুলিৰ জোখতে লৈছো মোৰ চুলি বেছি দীঘল নহয় সেইকাৰণে মোৰ জোখতে লৈছো আৰু বহুতে কমেন্ট কৰে আপোনাৰ চুলি ইমান কম এটো জন্মগতই কি কৰিব আৰু উপায় নাই নহয় জন্ম হওঁতেই ভগৱানে এনেকৈ চুলিখিনি দিয়েই পঠিয়ালে কমকৈ এতিয়া আৰু ইয়াক বেছিকৈ বহাই ল'ব নোৱাৰি যিখিনি আছে সেইখিনিকে ভালকৈ ৰখাটোহে কথা এতিয়া বহুতে কমেন্ট কৰে আপোনাৰ চুলি এইবিলাক লগাই থাকে কিমাননো চুলি আপোনাৰ সেইকিডাল চুলিহে এনেকৈ বুলি কয় কিন্তু সেইটো কথা নহয় ভগৱানে যিকিডাল চুলি দিছে সেইকিডালকে নপকাকৈ বহুত বয়স হলে ভালকৈ ৰখাকৈ নখৰাকৈ ৰখাটোহে কথা চুলিখিনি সৰিছে আকৌ আপোনাৰ চুলিখিনি গজিব লাগিব যদি সৰি থাকে চুলি নগজে তেতিয়াহে অসুবিধা মোৰ যিমান সৰে সিমান গজেও চুলিখিনি যেতিয়া সৰিব নহয় এনেকৈ ৰেমেডি কিছুমান লগাই দিলে আকৌ গজি আহে এডাল চুলিৰ আয়ু হ'ল 8 বছৰ 8 বছৰ হলে চুলিডাল সৰিবই আৰু তাৰ আগত যদি সৰে তেতিয়া হলে আমাৰ শৰীৰত কিবা ভিটামিন ডেফিচিয়েন্সি থাকিব লাগিব তেতিয়া সৰে সেইকাৰণে চুলি সৰিলে কিবা এটা চুলিত লগাই যত্ন কৰাৰ উপৰিও আপোনালোকৰ শৰীৰত কিবা ভিটামিন কমিছে নেকি বা কিবা ভিটামিন ডেফিচিয়েন্সি হৈছে নেকি হেতু আপোনালোকে চেকআপ কৰি ল'ব কেতিয়াবা আমাৰ শৰীৰত ভিটামিন ডেফিচিয়েন্সি হলেও চুলি সৰে আৰু কেতিয়াবা যত্ন নকৰাৰ ফলতো চুলি সৰে আমলখি কিটাও এনেকৈ শিলিখা কটা নিচিনাকৈ কাটি লৈছো আমলখিও আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল হয় আৰু শিলিখাও ভাল হয় আমলখিও মই 5টা ললো শিলিখা 6টা ললো আৰু এইবোৰ সব নেচাৰেল বস্তু হয় ইয়াৰ পৰা আমাৰ চুলিত একো সাইড ইফেক্টও নহয়
গতিকে লগাব পাৰে। কেমিকেলযুক্ত যদি বস্তু লগোৱা হয় কেতিয়াবা ভয় লাগে কিজনী আমাৰ চুলিত শ্বুট নকৰে, তেতিয়াহ'লে আমাৰ চুলি গোটেইকেইডাল যিকেইডাল আছে সেইকেইডালো সৰি যাব। সেইকাৰণে কেমিকেলযুক্ত বস্তু মোৰ লগাবলৈ বৰ ভয় লাগে। এতিয়া মই টুকুৰা টুকুৰাকৈ আমলখিকেইটাও কাটি ল'লোঁ। আকৌ এটা কথা কওঁ, আপোনালোকে এই যিটো নেচাৰেল এল'ভেৰা পাত সেইটো ব্যৱহাৰ কৰা নিয়মটো জানি ল'ব। আপোনালোকে পাতটো কাটি লোৱাৰ পাছত এনেকৈ থিয় কৰি আপোনালোকে 20 মিনিটমান ৰাখি থ'ব। তেতিয়া ইয়াৰ পৰা এটা হালধীয়া পানী যায়, সেই পানীটো মানে বিজলুৱা অংশ যায়, সেই বিজলুৱা অংশটো যাবলৈ দিব, তাৰপাছত ব্যৱহাৰ কৰিব। যদি সেই বিজলুৱা অংশটো থাকোঁতেই এল'ভেৰা জেলটো উলিয়াই পেলাই ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ স্কিনত খজুতি হ'ব, মূৰৰ ছালখনত খজুতি হ'ব। সেইকাৰণে সেই বিজলুৱা অংশটো যোৱাৰ পাছত ভালকৈ ধুব, ধোৱাৰ পাছত আপোনালোকে ব্যৱহাৰ কৰিব। এল'ভেৰা পাতটো আপোনালোকে বাকলিৰ সৈতে টুকুৰা টুকুৰাকৈ দিব পাৰে, নহ'লে এনেকৈ জেলটো উলিয়াই পেলাইও দিব পাৰে। মই জেলটো উলিয়াই দিম এতিয়া। এয়া চুচি পেলাই মই এল'ভেৰা জেলটো উলিয়াই ল'লোঁ। বস্তুকেইবিধ আপোনালোকে ভালকৈ ধুই লৈ ব্যৱহাৰ কৰিব, কাৰণ মূৰৰ ছালত লেতেৰা লগোৱাটো ভাল নহয়, সেইকাৰণে ধুই লৈ ব্যৱহাৰ কৰিব। আৰু গোটেইকেইবিধ বস্তু ৰেডি হোৱাৰ পাছত এটা মিক্সাৰ জাৰত মই গোটেইকেইবিধ বস্তু একেলগে ভৰাই লৈছোঁ। ইয়াতে অকণমান পানী দি লৈছোঁ যাতে পিচিবলৈ সুবিধা হয়, সেইকাৰণে। এতিয়া এইখিনি বস্তু পিচি ল'ব লাগিব। এয়া চাওক মোৰ পিচা হৈ গ'ল, আৰু এয়া চাওক খুব ভালকৈ গুড়া হৈছে। এনেকৈ আপোনালোকে ভালকৈ গুড়া কৰি ল'ব। এতিয়া মই এটা বাতি পাতি লৈছোঁ, এখন চেকনিত মই এই গুড়াখিনি দি পেলাই চেকি ল'ম। এই গুড়াখিনিৰ পৰা ৰসটো উলিয়াই ল'ম। আপোনালোকে আপোনালোকৰ চুলিৰ জোখত ল'ব দেই গোটেইকেইটা বস্তু। মই মোৰ নিজৰ চুলিৰ জোখতহে লৈছোঁ। আৰু এইখিনি চাওক ৰস ওলাই গ'ল। ওপৰৰ ফেনটো মই পেলাই দিম, আৰু ইয়াৰ পাছত এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম এইটো তিল তেল। তিল তেল এতিয়া মই মিক্স কৰিম 2 চামুচৰ জোখাৰে। আৰু তিল তেল সদায় অকণমান বেলেগ তেলৰ লগত মিক্স কৰিহে লগাব লাগে, কাৰণ তিল তেলটো অকণমান ডাঠ হয়, আৰু আন তেলৰ লগত যেতিয়া মিলাই পেলাই লগাব তেতিয়াহে পাতল হ'ব। আৰু সেইকাৰণে মই ইয়াৰ লগতে 1 চামুচৰ জোখাৰে নাৰিকল তেলো দিছোঁ। নাৰিকল তেল আৰু তিল তেল এই ৰসখিনিৰ লগত ভালকৈ মিক্স কৰাৰ পাছত এইটো এটা খুব ভাল চুলিত লগোৱা তেল তৈয়াৰ হৈ গ'ল। এতিয়া মই এই তেলটো চুলিত লগাম। এই তেলটো আপোনালোকে এটা স্প্ৰে বটলতো ভৰাই পেলাই চুলিত লগাব পাৰে, আৰু স্প্ৰে কৰি লগাবলৈ হ'লে ভাল হয়, অকলে লগাব পাৰি। মোৰ যিহেতু স্প্ৰে বটলটো বেয়া হৈ থাকিলে সেইকাৰণে মই মোৰ মিষ্টাৰকে ক'লোঁ চুলিত লগাই দিবলৈ। এয়া তেওঁ লগাই দিছে। আৰু চুলিত যেতিয়া আপোনালোকে তেলটো লগাব, চুলি গুৰিত লগাব, আৰু চুলি গুৰিটো অকণমান আঙুলিৰে লাহে লাহে মাছাজ কৰি দিব। আৰু লগাই পেলাই এতিয়া মই খোপা এটা বান্ধি এঘণ্টালৈ থৈ দিম, আৰু এঘণ্টাৰ পাছত মই শ্বেম্পু কৰি চুলিখিনি ধুই দিম। এইদৰে আপোনালোকেও কৰিব। এঘণ্টা ৰাখিব, এঘণ্টাৰ পাছত আপোনালোকে শ্বেম্পু কৰি চুলিখিনি ধুই পেলাব, আৰু ধোৱাৰ পাছত আপোনালোকৰ চুলিখিনি একেবাৰে পিছল লাগিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।